পুৱা 5 বজাৰ পৰা জিলা প্ৰশাসনে উচ্ছেদ চলাইছিলে গোৱালপাৰা চহৰৰ গাঁতি লাগি থকা হাছিলাবিলাক আৰু যেটো এতিয়া বৰষুণ পৰিছে আৰু বৰষুণৰ বাবে সাময়িকভাৱে স্থগিত কৰিছে এই উচ্ছেদ অভিযান আৰু ক'ব লাগিব এতিয়া যেহেতু যিসমূহ ঠাইত উচ্ছেদ থাকে তাত কোনো গাড়ী এতিয়া প্ৰৱেশ কৰিব নোৱাৰে কাৰণ তাত এতিয়া বোকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইয়াত আমচুৰ কেন্দ্ৰীয় সমিতি সভাপতিগৰাকী আহি উপস্থিত হৈছে ৰেজাউল কৰিম চৰকাৰ মই তেওঁৰ লগত পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম দাদা মই আপোনাক আগত আছোঁ দাদা আজি পুৱা 5 বজাৰ পৰা কিন্তু উচ্ছেদ অভিযানত নামি পৰিছে গোৱালপাৰা জিলা প্ৰশাসনে আৰু এতিয়া সাময়িকভাৱে কিছু স্থগিত কৰিছে বৰষুণৰ কাৰণে চাওক প্ৰথম কথা হৈছে যে যেটো উচ্ছেদ চলোৱা হৈ আছে অসমৰ বিভিন্ন প্ৰান্তত এটো অমানৱীয়ভাৱে উচ্ছেদ চলোৱা হৈছে সুপ্ৰিম কোৰ্টেও গাইডলাইন দি থৈছে যে এনেকুৱা ধৰণে মানুহক উচ্ছেদ কৰিব নোৱাৰে কাৰণ পুনৰ সংস্থাপন নোহোৱাকৈ মানুহক উচ্ছেদ কৰিব নোৱাৰে কিন্তু ইয়াত দেখিছোঁ যে আচলতে মেইন মহল খালী কৰিবৰ কাৰণে মেইন মহলতকৈ মানুহৰ জীৱনটোহে সৰু হৈ গ'ল গতিকে তেনে ক্ষেত্ৰত আজি মানে আকৰগোজভাৱে চৰকাৰে যি ধৰণে উচ্ছেদ আৰম্ভ কৰিছে এই উচ্ছেদটো আমি কোনো পদ্ধতিতে মানি ল'ব নোৱাৰোঁ কাৰণ চাওক মানুহক এটা সুবিধা দিব লাগিব মানুহখনক এদিন আগত নোটিছ দি পেলাই যদি পিছদিনাখনে যদি তেওঁ বুলডোজাৰ চলাই দিয়া হয় সেই মানুহখিনি নিজৰ সা সম্পত্তি লৈ গুচি যাব পৰা পৰিৱেশ নাই আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে এই মানুহখিনি গোৱালপাৰা জিলাৰ বাসিন্দা কিছু মানুহ আছে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ আগৰ পৰাই আছে স্বাধীনতাৰ আগৰ পৰাই আছে আৰু বহু মানুহ আছে 50 বছৰ 70 বছৰ যিবিলাক মানুহ কাৰবালাৰ আমাৰ এই নদীৰ গৰাখহনীয়াৰ কবলত পৰি এই মানুহখিনি প্ৰায় 50 60 70 বছৰ ধৰি এই অঞ্চলত বসবাস কৰি আছে গতিকে চৰকাৰে প্ৰথম দায়িত্ব আছিল প্ৰথম কৰ্তব্য আছিল যে এই মানুহখিনিক এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হওক বা তেওঁলোকক এটা উপযুক্ত সময় দিয়া হওক যাতে এই মানুহখিনি নিজৰ সা সম্পত্তি লৈ কাৰণ বহুত দিনৰ পৰা ইয়াত যিটো বসবাস কৰি আছে তেওঁলোকক সকলো ধৰণৰ সুবিধা ইয়াৰ পৰা দি পেলাই তেওঁলোকক আঁতৰিব ক'ব লাগিছিল কিন্তু এইখিনি কথা কোৱা হোৱা নাই গতিকে মই ভাবোঁ যে এইটো আক্ৰমণমূলকভাৱে কেৱল ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে এইটো টাৰ্গেট কৰা হৈছে অসমৰ বিভিন্ন প্ৰান্তত আজি আদানীক যদি তেওঁলোকে হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে দিব পাৰি আছে হাজাৰ হাজাৰ বিঘা মাটি আদানীক তেওঁলোকে চুক্তি কৰি আছে আৰু নিজৰ ৰাজ্যখনৰ মানুহ নিজৰ ৰাজ্যৰ নিজৰ জিলাখনৰ মানুহে নিজৰ নদীয়ে গৰাখহনীয়া খবলত পৰাৰ কাৰণে আজি 70 বছৰ 50 বছৰ ধৰি তেওঁলোকে এনেকৈ বসবাস কৰি আছে সেইখিনি মানুহৰ কাৰণে আচলতে মুখ্যমন্ত্ৰী দয়া নাই নেকি মুখ্যমন্ত্ৰী যদি এনেকুৱা ধৰণে অন্যায় আৰু অত্যাচাৰ কৰি থাকে তেনে মই ভাবোঁ যে মুখ্যমন্ত্ৰী আচলতে কি ক'ব বিচাৰিছে সংখ্যালঘুসকলক অসমত জীয়াই থাকিব দিব নে নাই মুখ্যমন্ত্ৰীটো স্পষ্ট কৰক মানুহক এনেকৈ বৰষুণৰ মাজত ৰ'দৰ মাজত এনেকুৱা ধৰণে গৃহহীন কৰাত কৰি মানুহখিনিক মাৰি দিয়ক একো আপত্তি নাই ইয়াত ক'বলগীয়া একো নাই গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰ বিনম্ৰ আহ্বান জনাইছোঁ উচ্ছেদ কৰক আমি উচ্ছেদৰ বিৰোধী নহয় কিন্তু কথা হৈছে যে সেই মানুহখিনিক সংস্থাপন দি পেলাই উচ্ছেদ কৰক সেই মানুহখিনি গোৱালপাৰা জিলাৰ কিয় আহিল কেনেকৈ আহিল এই কথাখিনি আলোচনা কৰি উচ্ছেদ কৰক কিন্তু এই মানুহখিনি এতিয়া যাব ক'ত এই মানুহখিনি ল'ৰা ছোৱালী স্কুল তেওঁলোকৰ সকলো শেষ হৈ গ'ল গতিকে এই মানুহখিনিক তেওঁলোকৰ সংস্থাপনৰ দায়িত্বটো মুখ্যমন্ত্ৰী ল'ব লাগিব গতিকে মুখ্যমন্ত্ৰী এইখিনি ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে এনেকুৱা ধৰণৰ কাৰ্য কৰাটো মই ভাবোঁ যে আচলতে কেৱল মাত্ৰ মানে তেওঁলোকে ভোট বেংকৰ ৰাজনীতি আৰু সংখ্যালঘুসকলক চব টাৰ্গেট কৰি লোৱা হৈছে যে সংখ্যালঘুসকলক চব টাৰ্গেট কৰি লোৱা হৈছে সংখ্যালঘুসকলক এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ কৰি তেওঁলোকে আচলতে 26ৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে চেষ্টা চলোৱা হৈছে গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰ বিনম্ৰতা আহ্বান জনাম তিলমানো যদি মানৱতা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ তিলমানো যদি হৃদয় আপোনাৰ আছে তেনেহ'লে আপুনি যাৰ যি ভূমি লাগে লওক ৰাইজৰ লগত আলাপ আলোচনা কৰি কথা পাতি সেই মানুহখিনিক এটা সংস্থাপনৰ ব্যৱস্থা কৰি লওক আমি কোৱাত যিখিনি ভূমিহীন মানুহ যিখিনি জেনুইন লেণ্ডলেছ সেইখিনি মানুহ চৰকাৰৰ দায়িত্ব হৈছে যে তেওঁলোকৰ অন্য বস্ত্ৰৰ বাসস্থান তেওঁলোকক দিব লাগিব চৰকাৰৰ নৈতিক দায়িত্ব এইটো ভাৰতীয় সংবিধানে তেওঁলোকক এইখিনি অধিকাৰ দিছে সেই অধিকাৰখিনি কাঢ়ি লোৱাৰ অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাই গতিকে আজিৰ যিটো অমানৱীয় উচ্ছেদ হৈছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমি গৰিহণা দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে আহ্বানো জনাইছোঁ আৰু স্পষ্টভাৱে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মানুহখিনিক এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলো ধৰণৰ ক্ষতিপূৰণ দি পেলাই এই লেণ্ডলেছ পিপুল যিখিনি আছে গোৱালপাৰা জিলাৰ যিখিনি বাসিন্দা তেওঁলোকক আমাৰ এই ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা চাওক এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো আজি ৰাজনৈতিকভাৱে ভাবিছে যে আজি বহুত ডাঙৰ ক্ষমতা পাই গৈছোঁ ক্ষমতাই সৰ্বোচ্চ নহয় এদিনাখন এই ক্ষমতা কিন্তু তেওঁৰ হাতৰ পৰাও যাবগৈ গতিকে আজি বহু মানুহ ক্ষমতাৰ পৰা হেৰাই গ'ল গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানুহৰ লগত এনেকৈ অমানৱীয় আচৰণটো বন্ধ কৰিবৰ কাৰণে আমি স্পষ্টভাৱে আহ্বান জনাইছোঁ আৰু গোৱালপাৰা জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে যিখিনি জেনুইন লেণ্ডলেছ পিপুল আছে সেইখিনি মানুহক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আজি গোৱালপাৰা জিলাতো বহু বিজ্ঞ মানুহে মাটি দখল কৰি বহি আছে সেইবিলাকতো মুখ্যমন্ত্ৰী নাই এই দুখীয়া দৰিদ্ৰৰ ওপৰত কিয় বুলডোজাৰ দুখীয়া দৰিদ্ৰৰ ওপৰত আদানীৰ ওপৰত বুলডোজাৰ নাথাকে কিয় আদানীক মাটি তেওঁলোকে দিব পাৰে আদানীক তেওঁলোকে মাটি আনি ইয়াত সংস্থাপন কৰিব পাৰে আজি পতঞ্জলীক তেওঁলোকে মাটি দিব পাৰে আজি বনিয়া গোষ্ঠীক তেওঁলোকে মাটি দিব পাৰে অসমৰ বাসিন্দা যুগ যুগ ধৰি অসমত বসবাস কৰা কেৱল মাত্ৰ নামটো সংখ্যালঘু হোৱাৰ কাৰণে কি তেওঁলোকক এনেকুৱা ধৰণে ভূমিৰ পৰা উচ্ছেদ কৰিব নেকি গতিকে এনেকুৱা ভূমিৰ পৰা উচ্ছেদ কৰা কাৰ্য আমি কোনো পদ্ধতিতে মানি নলওঁ পৰৱৰ্তী পৰ্যায়ত নিশ্চিতভাৱে ইয়াৰ আমি যি ধৰণে আন্দোলনৰ কাৰ্যসূচী ল'ব লাগে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম আমি কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰতাৰ আহ্বান জনাইছোঁ যে আপুনি অন্ততঃ মানুহখিনিক মানুহ হিচাপে গণ্য কৰি তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক হয় নিশ্চয়কৈ এয়া আছিল সংখ্যালঘু যি আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম আৰু তেওঁ কৈছে যে উচ্ছেদিত তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক এই মুহূৰ্তত বিশ্বজিৎ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাৰ যত্ন কৰিছে আৰু এই মুহূৰ্তত আমি উচ্ছেদ চলি কিছু দৃশ্যাৱলী দেখুৱাই দিব বিচাৰিছোঁ আপোনালোকে টেলিভিশ্যন স্ক্ৰীণত এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে আজি পুৱা 5 বজাৰ পৰা ধাৰাবাহিকভাৱে সেই এলেকাটোত
প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ চলি আছে আৰু ইয়াৰ পূৰ্বে জাননী প্ৰদান কৰা হৈছিল সেইকেইটা পৰিয়ালক আৰু ইতিমধ্যে সেই জাননী লাভ কৰাৰ পিছত কিছু পৰিয়ালে সেই স্থান এৰি গুচি গৈছিল অৱশ্যে কিছু লোক সেই স্থানতে অৱস্থান কৰি আছিল আৰু এই মুহূৰ্তলৈকে যি উচ্ছেদ অভিযান চলি আছে সেয়া প্ৰায় শান্তিপূৰ্ণ যদিও ৰাইজৰ মনত ক্ষোভ আছে যথেষ্ট অসন্তুষ্টি আছে তথাপিও কিন্তু পৰিৱেশ পৰিস্থিতি বৰ্তমান সময়ছোৱাত নিয়ন্ত্ৰণাধীন হৈ আছে সমগ্ৰ বিষয়টো নিজেই নিৰীক্ষণ কৰিছে অখিলেশ সিঙে নিজেই এই পৰিৱেশটো পৰ্যবেক্ষণ কৰি আছে আৰু এটা বৃহৎ সংখ্যক সামৰিক বাহিনীক সেই স্থানত নিয়োজিত কৰা হৈছে আৰু সমগ্ৰ বিষয়টো আচলতে তদাৰক কৰা পৰিলক্ষিত হৈছে